দেশমাতৃৰ সেৱাত সুদীৰ্ঘকাল আত্মনিয়োগ কৰা সেনা বিষয়াক বিপুল আদৰণি গোৰেশ্বৰৰ শিমলীবাৰীৰ ভৰত চন্দ্ৰ কাকতি নামৰ সেনা বিষয়াজনক অৱসৰৰ পিছতেই গাঁওবাসীয়ে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে 1994 চনত সেনাত যোগদান কৰা ভৰত চন্দ্ৰ কাকতিয়ে লেফটেনেণ্ট পদত কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰে কৰ্মজীৱনৰ সামৰণি পৰাৰ পিছত স্বগৃহলৈ উভতি অহা সেনা বিষয়াজনৰ প্ৰতি অকুণ্ঠ স্নেহ প্ৰদৰ্শন কৰে গাঁওবাসীয়ে মই 94 25 এপ্ৰিলত ভৰ্তি হৈছিলোঁ এটা ভাৰতীয় সেনাত তাৰমানে প্ৰায় 30 বছৰ 5 দিন চাকৰি কৰি তাৰমানে দেশৰ নামত সেৱা এটা কৰি ৰিটায়াৰ হ'লোঁ বাকী অনুভৱ ভালে হৈছে আমাৰ ডিফেন্সৰ কামত তাৰমানে কেতিয়াবা দুখ হয় কেতিয়াবা সুখ হয় তাৰমানে আমাৰ চাকৰি তেনেকুৱাই তাৰমানে ঘৰ পৰিয়ালৰ পৰা আঁতৰত থাকোঁ কিন্তু দেশৰ নামত এই কামটো কৰিব পাৰি মই নিজকে তাৰমানে বৰ ভাগ্যশালী বুলি ভাবোঁ কাৰণ দেশক সেৱা কৰাটো বৰ ডাঙৰ কথা